নমস্কাৰ বন্ধুবান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ চেনেল অনলাইন সহায়লৈ। তো বন্ধুবান্ধৱীসকল, আপোনালোকৰ বাবে এটা অতি সুখবৰ আহিছে আৰু সেই সুখবৰটো হৈছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰী আপোনালোকৰ 2024 চনৰ ছেপ্টেম্বৰ মাহত SRDৰ যোগেদি নিয়মীয়া শিক্ষক হৈছিলে, সেইসকল শিক্ষক শিক্ষয়িত্ৰী এপইণ্টমেণ্ট লেটাৰত লিখা আছিলে যে তেখেতসকলৰ যিটো আপোনালোকৰ ইনক্ৰিমেণ্ট বছৰেকত যিটো আপোনালোকে ইনক্ৰিমেণ্ট পায় প্ৰত্যেক জুলাই মাহত, সেই ইনক্ৰিমেণ্টটো তেখেতসকলক এবছৰ পাছত দিয়াৰ কথা আছিলে। গতিকে এবছৰ পাছত দিলেতো বন্ধুবান্ধৱীসকল আপোনালোকৰ বহুত পলম হৈ যাব, যিহেতু 2026 চন পাবগৈ। সেইকাৰণে আপোনালোকৰ অৰ্ডাৰ এখন ওলাইছে যে অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন। আপোনালোকে মোৰ মোবাইল স্ক্ৰীনত অৰ্ডাৰ কপিখন চাব পাৰিছে যে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ পইণ্ট নম্বৰ 2 অফ দিছ ডিপাৰ্টমেণ্টছ লেটাৰ নম্বৰ দিয়া আছে, ডেট দিয়া আছে, দ্য গভৰ্ণমেণ্ট অফ আছাম প্লিজ টু এলাউ ফাৰ্ষ্ট এনুৱেল ইনক্ৰিমেণ্ট বেনিফিট ফৰ দ্য month of July 2025 instead of July 2026 to the LPUP and secondary school teachers recruited under special recruitment drive SRD as per provisions of the ROP rules 2017। অৰ্থাৎ আপোনালোকৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেখেতসকলে ভাবিছিলে যে এইবাৰ যি জুলাই মাহৰ 3% ইনক্ৰিমেণ্টটো যিসকল অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছে সকলো কৰ্মচাৰীয়ে এই জুলাই মাহত 3% এটা ইনক্ৰিমেণ্ট পায়। কিন্তু SRDৰ যোগেদি নিয়মীয়া হোৱা শিক্ষকসকলে ভাবিছিলে যে আমি এইবাৰ 3% ইনক্ৰিমেণ্ট আমি 3% ইনক্ৰিমেণ্টটো নাপাম। গতিকে তেখেতসকলৰ বাবে এটা অতি সুখবৰ, তেখেতসকলৰ কাৰণে এটা নতুন অৰ্ডাৰ কপি ওলাই গৈছে। গতিকে তেখেতসকলে এতিয়া এই 3% ইনক্ৰিমেণ্টটো পাবলৈ সক্ষম হ'ব। গতিকে এই খবৰটোৱে আপোনালোকক মই ভিডিঅ' আকাৰে বনাই আপোনালোকক জনালোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমভাৱে চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ খবৰ আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।